পুণ্য আত্মা জুবিন দা। স্বরচিত কবিতা পাঠ, কবি শ্রী আনন্দ চন্দ্র পাঠক। কবিতার নাম পুণ্য আত্মা জুবিন দা। পুণ্য আত্মা জুবিন দা। সৰগৰ শুদ্ধ আত্মা তুমি, আহিলা মানৱী ৰূপে মৰতত, পুণ্যভূমি ভাৰত মাতৃৰ নুমলী জীয়ৰী অসম আইৰ বুকুত। 1972 18 নৱেম্বৰ শুভ দিন শুভক্ষণত প্ৰকৃতিৰ ৰম্যভূমি পাহাৰী তোৰা নিৰপেক্ষ বিচাৰক মহামান্য কপিল বৰঠাকুৰ মহীয়সী হিলি বৰঠাকুৰৰ গৰ্ভত লভিলা জনম ব্ৰহ্মত্ব শক্তিৰে তুমি। অজেয় শক্তি তুমি, অবিনাশী মহাপৰাক্ৰমী, নাই ভয় মহাবীৰ সম্ৰাট, সপ্তসুৰৰ ধ্বনিৰে জগত মহিলা, বিশ্ব মানসত কাঞ্চনজঙ্ঘা হৈ প্ৰতিষ্ঠিতা। মায়া বিজয় মায়াবিনী, প্ৰকৃতি প্ৰেমী তুমি, আকাশ বতাহ জল স্থল সবাকে এক কৰি বিজয়ৰ নিশান উৰুৱাই মানৱক দিলা অমৰ বাণী। উচ্চ নিচ ভেদভাৱ পৰিহৰি, হিন্দু মুছলিম শিখ খ্ৰীষ্টান বিশাল মানৱ সমাজ গঢ়ি, সৌম্য মৈত্ৰী ভাৱ মূৰ্তি তুমি, পলাৰ সাধক তুমি মহাযোগী। দুখীয়াৰ বন্ধু, ৰোগীয়াৰ সেৱক, পাগলৰ আত্মা ভিক্ষুকৰ ভগৱান, অনাথৰ নাথ তুমি, নাই আশা আকাংক্ষা কামনা বাসনা ঐশ্বৰ্য বিভূতি তুমি মহাসন্ন্যাসী। শুদ্ধ আত্মা তুমি, নাই যাৰ জাতি ধৰ্ম ভগৱান, সৌম্য মৈত্ৰী প্ৰেম ভাৱ, সুৰৰ লহৰে জিনিলা ব্ৰহ্মাণ্ড, বিশ্ব মানৱক কৰি একাকাৰ। 19 ছেপ্টেম্বৰ 2025 শুক্ৰবাৰ কৃষ্ণ ত্ৰয়োদশী তিথি, নক্ষত্ৰ মঘা লভিলা তুমি চিৰনিদ্ৰা অনন্ত শয়ন, ছিংগাপুৰ বাৰিধি বক্ষৰ ঘৰ্যাত, পবিত্ৰ 2 আহিন 1432। হে দেৱদূত, কলাৰ মহান সাধক, শ্ৰেষ্ঠ যোগী সন্ন্যাসী তুমি, তোমাৰ সৃষ্টিৰাজিৰে অমৰ্ত কৰিম, প্ৰজ্বলিত হৈ ৰব সপ্তসুৰৰ অনন্ত এগছি বন্তিৰ প্ৰদীপ। সোণাপুৰ তোমাৰ শেষ ঠিকনা, তাতেই হ'ব গন্ধৰ্ব বিদ্যাৰ সাধনা, তোমাকে প্ৰণাম সুঁৱৰি বাৰম্বাৰ, দিয়া আশীৰ্বাদ অনুজক প্ৰজন্মই গাব জয় জুবিন দা, জয় জুবিন দা।